মাছৰ হাক কৰিব লাগিবই এই কাৰণ নচলিব বিদ্যুৎ বিভাগ শক্তিমন্ত্ৰী নন্দিতা কাৰ্য বিদ্যুৎ মন্ত্ৰী নন্দিতা কাৰ্য মুৰ্দাবাদ নন্দিতা কাৰ্য সংগ্ৰাম চলিছে এই দুই চলিছে বিদ্যুৎ বিভাগ নিয়মীয়া বিদ্যুৎ যোগান ধৰিব নোৱাৰা শক্তিমন্ত্ৰী সংগ্ৰাম চলিছে নন্দিতা কালুতা নন্দিতা কালুতা মুৰ্দাবাদ ইনকলাব জিন্দাবাদ বিদ্যুৎ বিভাগ মুখ্যমন্ত্রী নন্দিতা কালুতা মুর্দাবাদ নন্দিতা কালুতা মুর্দাবাদ মুখ্যমন্ত্রী মুর্দাবাদ অসম চৰকাৰ এটা ব্যাগুম বিভাগ আছে যেটো বিভাগ হল শক্তি বিভাগ অসম শক্তি বিতৰণ কোম্পানী এই বিভাগটোৱে বৰ্তমান সময়ত জনসাধাৰণৰ তেজ চুহি খোৱা আৰু জনসাধাৰণৰ শোষণ কৰা এটা বিভাগলৈ পৰিণত হৈছে যে বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হৈছে অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি হৈছে অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ লগে লগে যে জনসাধাৰণক যেনে ধৰণে বিদ্যুৎ যোগান ধৰিব লাগিছিল তেনেধৰণে যোগান ধৰাত ব্যৰ্থ হৈছে অনিয়মীয়া বিদ্যুৎ যোগান ধৰিবৰ কাৰণে যোগান ধৰিছে তাৰ লগে লগে যে এজাক বৰষুণ অহাৰ লগে লগে ঘণ্টা ধৰি বিদ্যুৎ নাইকিয়া হয় বিদ্যুৎ কৰ্তন কৰে তাৰ উপৰি ক'ৰবাত যদি কাৰেণ্টৰ খুঁটা পৰি থাকে ক'ৰবাত যদি তাঁৰ ছিঙি থাকে সেইবোৰ খবৰ ল'বলৈ কিন্তু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কোনো তেখেতসকলৰ সময় নাই কিন্তু তেখেতসকলে বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবৰ কাৰণে গাঁৱে ঘৰে গৈ জনসাধাৰণক হাৰাশাস্তি কৰি অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা কিন্তু আমি পৰিলক্ষিত হৈছোঁ গতিকে আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি আহ্বান জনাইছোঁ তেখেতসকলক দাবী জনাইছোঁ অতি শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগে আৰু জনসাধাৰণক নিয়মীয়া বিদ্যুৎ যোগান ধৰিব লাগে অন্যথা কিন্তু ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি পুনৰ ক'বলৈ বিচাৰিছোঁ যে প্ৰতিটো প্ৰান্তে প্ৰতিটো অঞ্চলে কিন্তু বিদ্যুৎ বিভাগৰ ওপৰত এই শক্তি বিভাগৰ ওপৰত আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম অসম চৰকাৰৰ এটা বিভাগ আছে শক্তি বিভাগ আৰু এই শক্তি বিভাগটো অসম চৰকাৰৰ আটাইতকৈ অসমৰ্ণ আৰু অপদাৰ্থ বিভাগ আৰু ইয়াৰ যিগৰাকী মন্ত্ৰী আছে নন্দিতা গাৰ্লুচা তেওঁ আটাইতকৈ ব্যৰ্থ এগৰাকী মন্ত্ৰী তেওঁ পুতলা মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীয়ে বহাই ৰাখিছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এই লুকা ভাকুসমূহ বিদ্যুৎ নাটনি এই বিদ্যুৎ এইবোৰ চলি আছে কেৱল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আটাইতকৈ দুখৰ কথাটো হ'ল যে বিদ্যুৎ বিভাগে তেওঁলোকে প্ৰয়োজনীয় বিদ্যুৎ ৰাইজক যোগান ধৰিব পৰা নাই কিন্তু সময়ে বিদ্যুৎ মাচুল তেওঁলোকে বৃদ্ধি কৰি আছে যাৰ বাবে ৰাইজ জুৰুলা হৈছে গৰমৰ উৎকট গৰমৰ সময়ত পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসমূহে বিদ্যুতৰ নাটনিৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে ইয়াতকৈ আৰু দেশত একো দুৰ্ভাগ্যৰ দিন আহিব পাৰে বুলি আমি নাভাবোঁ কাৰণ বিদ্যুৎ হ'ল প্ৰগতিৰ মূল আধাৰ শক্তিৰ হ'ল দেশৰ প্ৰগতিৰ আধাৰ আৰু এই শক্তি যোগানত চৰকাৰখন ব্যৰ্থ হৈছে কিন্তু তেওঁলোকে মূল্য বৃদ্ধি কৰিছে ইয়াতকৈ দুখৰ কথা একো হ'ব নোৱাৰে গতিকে আজি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই এই স্থানত মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰী পুতলিকা দাহ কৰি এটা কথা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত এটা কথা স্পষ্ট ভাষাত আমি ক'বলৈ বিচাৰোঁ যে এই আন্দোলন কাৰ্যসূচীসমূহ তেওঁলোকে চৰকাৰে যেতিয়ালৈকে বিদ্যুৎ নাটনি তেওঁলোকে যেতিয়ালৈকে সমস্যা সমাধান নকৰে যেতিয়ালৈকে বিদ্যুৎ মাচুল তেওঁলোকে হ্ৰাস নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ ধাৰাবাহিকভাৱে চলি যাব আমি আজি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এইসমূহ সমস্যাৰ ওপৰত মাত মাতি আহিছোঁ আমি বিদ্যুৎ নাটনিৰ সময়ত প্ৰতিবাদ কৰি আছোঁ আমি আজি ইয়াত পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ভৱিষ্যতৰ সময়ত আঞ্চলিকে স্থানসমূহত সম্পূৰ্ণ বিদ্যুতৰ কাৰ্যালয়সমূহত আমাৰ প্ৰতিবাদ চলিব ধাৰাবাহিক প্ৰতিবাদ চলিব আমি চৰকাৰক সকীয়াই দিছোঁ আৰু স্পষ্ট ভাষাত ক'ব বিচাৰোঁ বিদ্যুৎ নাটনিৰ সমস্যা সমাধান কৰিব লাগে আৰু লগে লগে বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগে Last night.